যিটো কি দিছে চোৱা দুখন ৰেলগাড়ীয়ে 300 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে পৰস্পৰ মুখামুখি দিশত যাত্ৰা আৰম্ভ কৰিলে এইটো এটা ষ্টেচন আছে এইটো এটা ষ্টেচন ইহঁতৰ মাজত ডিসটেন্স কিমান 300 কিলোমিটাৰ এখন ট্ৰেইন দুইখনে পৰস্পৰ মুখামুখিকে আহিব এতিয়া ফালাফালি হ'ব হয়নে তাৰপিছত কৈছে যে এখনৰ বেগ ঘন্টাত 42 এখন 42 কিমি স্পীডত আহিছে ইমান স্পীড নাই সিখন আহিছে 58 এইখন অলপ বেছি স্পীড আহিছে 58 এইটো কিমান দিছে আমাক বেগ স্পীডটো দিছে এতিয়া কৈছে যে হলে কিমান সময়ৰ পিছত ৰেল দুখন একে ঠাই পাব নিৰ্ণয় কৰা এতিয়া কৈছে যে এডোখৰ মাজতে ঠাই এটা আছে ষ্টেচনটো ষ্টেচন এখনে এইটো সাইডৰ পৰা আহি আছে 42 স্পীডত এখন এইটো সাইডৰ পৰা আহি আছে 58 স্পীডত আৰু মাজৰ দূৰত্ব কিমান গৈছে 300 কিলোমিটাৰ দূৰত্ব উলিয়া সূত্ৰটো প্ৰয়োগ কৰিম ইয়াত দূৰত্ব ইকুৱেল বেগ ইনটু সময় এই সূত্ৰটো আধাৰত আমি উলিয়াম ঠিক আছে এতিয়া চোৱা আমাক কি উলিয়াব দিছে বেগ দিয়া আছে দুইখনৰ মাজত ভিতৰত কিলোমিটাৰটো দিয়া আছে 300 কিলোমিটাৰ কৈছে যে কিমান সময় লাগিব তো সময়টো উলিয়াব লাগিব আমি এতিয়া বলা সময়টো উলিয়াও তো আমি দুইখন ট্ৰেইনৰে এই সূত্ৰটোত ফাৰ্স্ট পুট আউট কৰি লম ওকে এতিয়া ধৰু ফাৰ্স্ট সময় ধৰু ট্ৰেইন বা ৰেলগাড়ী দিছে এটা ৰেলগাড়ীত হওঁ ৰেলগাড়ী ট্ৰেইন ৰেলগাড়ী দুখনৰ লগা সময় ষ্টেচন পাবলৈ দেই সময় কিমান x এতিয়া আমি জানো যে বা প্ৰশ্নমতে লিখিব পৰা ইয়াত তোমালোকে প্ৰশ্নমতে লিখিব পাৰা বা আমি জানো যে লিখিব এতিয়া চোৱা প্ৰথম গাড়ীখনৰ আমি উলিয়াম এখনৰ উলিয়াম দেই এখনৰ উলিয়ালে কি হ'ব বেগ ইনটু সময় কৰি আমি কি পাম দূৰত্বটো পাওঁ এটা বেগ কিমান 42 সময় কিমান দুইখনৰ আমি সময় দিছো x ইনটু x ইকুৱেল কি পাম দূৰত্বটো 300 হয় কিখনৰ চোৱা বেগ কিমান 58 সময় কিমান x 300 কিন্তু আমি এটা কথা মন কৰিব লাগিব যে আমি এই 300 টো দুইটা ঠাইতে পাতিব নোৱাৰিম যেহেতু এটো আমাক দুইখনৰে টোটেলটো দিয়া হৈ আছে এই দুইটা মিলিহে 300 বুজিলা বুজি পাইছাতো এতিয়া যেহেতু আমাক দূৰত্বটো একেই দিয়া আছে দুইটাই টোটেলটো দিয়া হৈ আছে তেতিয়া আমি এই দুটা এক্সট্ৰা কৰি নাথাকো একেলগে কৰি দিওঁ এটা চোৱা এই যেটো দূৰত্ব দিয়া আছে দূৰত্বটো দুইখন ট্ৰেইনৰে দিয়া আছে তো দুইখন ট্ৰেইনৰে বেগ আৰু সময় যোগ কৰি দিওঁ কিয়নো এই দূৰত্বটো দুইখনৰে দূৰত্বটো যোগফলটো নহয় জানো এই দুইখন ট্ৰেইনৰে ষ্টেচন পোৱাৰ দূৰত্ব যেটো হ'ব এখনো এটা লাগিব দুইটা যোগ কৰি আমাক কিমান দিছে 300 এইটো সাইজ যেহেতু আমাক যোগ কৰিয়ে দি থৈছে তেন্তে আমি এইটো সাইডো যোগ কৰিয়ে পাতো ইয়াত তেতিয়া হলে কি হ'ব গৈ এইখিনি নাপাতি এটোৰ পূৰণটো হ'বই x প্লাস 58x হ'ব ইকুৱেল 300 এতিয়া চা দুইখনৰ দূৰত্ব একেটাই আৰু সেইকাৰণে দুইখনে বেগ আৰু সময় দুইটা যোগ কৰি দিছো মানে এইটো সাইড আৰু এইটো সাইড এটা কি হ'ল সমান হ'ল এতিয়া চোৱা অলপ বুজি লবা বুজিলে আপত্তি নাই 42 58 কিমান হ'ব 8 9 10 শূন্য পাজানো 100 300 x equal 100 to পূৰ্ণ আছে কিপনে গলে ডিভাইড হৈ যাব তিনিবাৰ x equal কিমান 3 এটা কি
একে ঠাই পাবলৈ ৰেলগাড়ী দুখন একেই ঠাই পাবলৈ লগা সময় কিমান হ'বগৈ? 3 ঘণ্টা। ঠিক আছে, এনচাৰ ওলাই গ'ল তোমালোকৰ। হৈ গ'ল, বঢ়িয়া। অ'কে, তো আজি চি লৈকে হৈ গ'ল, বেছি দীঘলীয়া নকৰোঁ, যিহেতু 3টা কৰাইছোঁ এইটো ভিডিঅ'ত, দীঘলীয়া ভিডিঅ' হৈ যাব। তো নেক্সট ভিডিঅ'ত আমি কৰিম 3 নম্বৰ তোমালোকৰ অনুশীলনী 2D। তেতিয়ালৈকে যি কৰা তোমালোকে, কিন্তু প্ৰেক্টিচটো কৰিবা, বাকী এনজয় লোৱা লাইফৰ।